গিৰ গাইৰ যিটো ব্যাপক কেলেংকাৰী বা গৰুখুটি প্ৰকল্প কেন্দ্ৰিক সমগ্ৰ কেলেংকাৰী দুৰ্নীতি বা বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী এগৰাকী বিভাগীয় মন্ত্ৰী তাৰপিছত এই প্ৰকল্পৰ অধ্যক্ষৰ যি মন্তব্য আহিলে তাৰপিছত আমি আমাৰ দলৰ তৰফৰ পৰা আমাৰ প্ৰতিক্ৰিয়া আৰু বিভিন্ন বিষয় উত্থাপন কৰিবলৈ আমি আজি সংবাদমেলৰ আয়োজন কৰিছোঁ। প্ৰথমে এই গৰুখুটি প্ৰকল্প নিৰ্মাণৰ বা আৰম্ভণিৰ এটা ঐতিহাসিক পটভূমি আছে। এই প্ৰকল্প যেতিয়াই আৰম্ভ কৰিলে গৰুখুটি প্ৰকল্প আৰম্ভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত কৈছিল যে এই প্ৰকল্প অসমীয়া কৃষি অৰ্থনৈতিক স্বাৱলম্বিতাৰ মডেল প্ৰজেক্ট বিধানসভাৰ মজিয়াত কৈছিল। আৰু এই প্ৰকল্প যেতিয়া তেওঁ আৰম্ভ কৰিছিল প্ৰায় সহস্ৰাধিক সন্দেহযুক্ত নাগৰিক তাৰ পৰা সহস্ৰাধিক পৰিয়াল তাৰ পৰা উচ্ছেদ কৰিছিল, যদিও এইবোৰ পিছত দলগাঁও সমষ্টিত সংস্থাপিত কৰিলে। এতিয়া বিষয়টো যদিও গৰু বিষয়ৰ লগত জড়িত নহয়, তথাপিও সেই সময়ৰ পটভূমি ঐতিহাসিক কথা এটা মনত পেলাই দিব খুজিছোঁ। উচ্ছেদ চলি থকা সময়তে মুখ্যমন্ত্ৰীয়ে অন কেমেৰা আপোনালোকৰ আগতে মুখ্যমন্ত্ৰীৰ ভাতৃ সেই সময়ত দৰঙৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা নিজৰ ভাতৃক কৈছিলে যে ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিব লাগে, পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল। এতিয়া আমি আজি এই সংবাদমেলত প্ৰথমেই এই মন্দিৰটো নিৰ্মাণৰ অগ্ৰগতিৰ তথ্য অসমৰ ৰাইজক জনাবৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। এতিয়া আহিলোঁ মূল কথাটোলৈ। এই প্ৰকল্পৰ লৈ বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে, বিভিন্ন ধৰণৰ শেহতীয়া আমাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ভাষ্য আহিছে। এতিয়া আমি প্ৰশ্ন কৰিব খুজিছোঁ যে এই গৰুখুটি প্ৰকল্পটো অসম চৰকাৰৰ আচলতে কোনটো বিভাগৰ অধীনত, এই কথাটো স্পষ্ট কৰিব লাগে। বিভিন্ন ব্যক্তিৰ কথা বতৰাত বেলেগ বেলেগ ধৰণৰ মন্তব্য আহিছে। দ্বিতীয় কথাটো হ'ল যে এই প্ৰকল্পত গৰুখুটিৰ এই অঞ্চলত গাই তেওঁলোকে পালনৰ তেওঁলোকৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত কিদৰে লোৱা হৈছিল, তাৰ কাৰণে গৰুখুটিৰ পৰিৱেশত গিৰ গাইৰ জৰিয়তে অধিক দুগ্ধ উৎপাদন যে হ'ব তাৰ বিশেষজ্ঞ প্ৰতিবেদন চৰকাৰৰ হাতত আছেনে? যদি আছে আমাক ৰাজহুৱা কৰিব লাগে। দ্বিতীয়তে গৰুখুটিৰ যিটো পাৰিপাৰ্শ্বিকতা, এই পাৰিপাৰ্শ্বিকতা এই পৰিৱেশত গিৰ গাই পালনৰ বাবে উপযুক্ত হয়নে নহয় এখন বিশেষজ্ঞৰ প্ৰতিবেদনৰ প্ৰয়োজন। এইটো সাধাৰণতে প্ৰকল্প যেতিয়া আৰম্ভ কৰে এই প্ৰতিবেদন গ্ৰহণ কৰা হয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সেইখন প্ৰতিবেদন, দুয়োখন প্ৰতিবেদন ইয়াৰ পাৰিপাৰ্শ্বিকতাত গিৰ গাই পালন উপযুক্ত নে সেই প্ৰতিবেদনখনো আমাক ৰাজহুৱা কৰিব লাগে। দ্বিতীয়তে গিৰ গাই পালনৰ যোগেদি অধিক দুগ্ধ উৎপাদন হ'ব সেই যি প্ৰতিবেদন লৈছিল সেই প্ৰতিবেদন আমাক ৰাজহুৱা কৰিব লাগে, সাধাৰণতে কৰা হয়। এতিয়া তেওঁলোকে কৈছে, চৰকাৰে কৈছে যে গোহালিৰ অভাৱৰ কাৰণে 300 গিৰ গাইৰ তেওঁলোকে যি ইয়াত তেওঁলোকে ক্ৰয় কৰিছিলে তাৰ কাৰণে চৰকাৰে এই প্ৰকল্পৰ বাবে মানে তেওঁলোকে বিক্ৰী কৰিব লগা হ'ল গোহালিৰ অভাৱৰ কাৰণে। এতিয়া গোহালি নিৰ্মাণ নকৰাকৈ চৰকাৰী প্ৰকল্প মানে 300 গাই ক্ৰয় কৰিবৰ কাৰণে কোনে সিদ্ধান্ত লৈছিলে সেইটো আমাক ক'ব লাগে। গোহালি প্ৰস্তুত নোহোৱাকৈ, গোহালি নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ 300 গিৰ গাই ক্ৰয় কৰাৰ সিদ্ধান্ত কোনে ল'লে? চৰকাৰী কোন সংস্থা, কোন বিষয়া, মন্ত্ৰী? আমাক এই কথা ৰাজহুৱা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এতিয়া 90জনী বেছি হোৱাৰ কাৰণে 90জনী গিৰ গাই জনপ্ৰতিনিধিক বেচিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত আচলতে কেনেকৈ লোৱা হ'ল আমাক জনাব লাগে, কাৰণ সাধাৰণতে যিকোনো এটা সিদ্ধান্ত সপ্তাহৰ মূৰে মূৰে তেওঁলোকে কেবিনেট পাতি থাকে। ৰাস্তাৰ নতুন নামাকৰণ কৰিবৰ কাৰণেও কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই 90জনী গিৰ গাই জনপ্ৰতিনিধিক বেচিবলৈ লোৱা সিদ্ধান্ত কিয় কেবিনেটৰ মজিয়াত গ্ৰহণ কৰা নহ'ল, এই প্ৰশ্নও আমি উত্থাপন কৰিছোঁ। এতিয়া মুখ্যমন্ত্ৰী আৰু এগৰাকী মন্ত্ৰী যিগৰাকী ক্ৰয় কৰিছে জয়ন্ত মল্ল বৰুৱাৰ মুখত দুটা বেলেগ বেলেগ ভাষ্য। মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখুটিত এই গাইসমূহৰ মৃত্যুমুখত পৰাৰ কাৰণে তেওঁলোকে জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰিছে, কিন্তু আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই ক'লে যে গোহালিৰ অভাৱৰ কাৰণে ৰঙিয়া ষ্টেচনৰ পৰাই তেওঁলোকে ক্ৰয় কৰিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে জনাব লাগে যে জয়ন্ত মল্ল বৰুৱাই কোৱা এই কথাটো মিছা নেকি, জয়ন্ত মল্ল বৰুৱাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি, মুখ্যমন্ত্ৰী অসমৰ ৰাইজক জনাব লাগে। এতিয়া তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিক দিয়াটো বৰ অপৰাধৰ কথা নহয়, ভালহে কৰিছে, বেলেগে চলাব নোৱাৰে। আমাৰ এতিয়া প্ৰশ্ন এটা আহিছে যে এই ক্ষেত্ৰত বিভিন্ন জনপ্ৰতিনিধিৰ নাম আহিছে, দিলীপ শইকীয়াৰ নামো আহিছে, ভুৱন পেগুৰ নাম আহিছে, দিগন্ত কলিতাৰ নাম আহিছে, কিন্তু তাৰ মাজত দুগৰাকী ব্যক্তি বাবুল নাথ আৰু নীৰজ বৰা যি 50গৰাকী গিৰ গাই তেওঁলোকে পাইছে, এওঁলোকৰ আচলতে এতিয়া দুয়োগৰাকী আচলতে কোনখন দুগ্ধ ফাৰ্মৰ লগত এওঁলোকবোৰ জড়িত এই কথা ৰাজহুৱা কৰিব লাগে। দুয়োগৰাকী বাবুল নাথ আৰু নীৰজ বৰা এই দুয়োগৰাকী সন্দেহযুক্ত ব্যক্তিয়ে কেনেকৈ 50গৰাকী গিৰ গাই পালে, যিহেতু জনপ্ৰতিনিধিক দিয়া বুলি কৈছে, আৰু দুয়োগৰাকী জড়িত হৈ থকা দুগ্ধ পাম কেইখনৰ নাম ৰাজহুৱা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু তেওঁলোকৰ হাতত থকা 50
তাৰ গীৰ গাইৰ এতিয়া অৱস্থিতি কি এইটো আমাক চৰকাৰে আমাক জনাব লাগে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গীৰ গাইবোৰ মৰাৰ কাৰণে তেওঁৰ সাংঘাতিক মানে টোপনি ক্ষতি হৈছে, তেওঁ শুবই পৰা নাই। আমি ধৰিব পৰা নাই এইটো তেওঁ গো মাতাৰ প্ৰতি তেওঁৰ অবাধ প্ৰেম নে ভক্তি, আমি এইটো ধৰিব পৰা নাই। কিন্তু মূল কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে ইমান চিন্তাৰ কাৰণ কি? গীৰ গাইবোৰ যেতিয়া তেওঁলোকে কিনিছিলে বীমা কৰিছিলে নাই? যদি বীমা কৰিছিলে আজি চিন্তাৰ কাৰণ নাই। আৰু যদি বীমা নকৰাকৈ 300 গাই ৰেলত উঠাই দিছে হুৰাহুৰে, তেতিয়াহ'লে এই সিদ্ধান্ত বীমা নকৰাকৈ 300 গাই কিনি ৰেলত উঠাই দিবলৈ কোনে সিদ্ধান্ত ল'লে? এইটোও আমাক ৰাজহুৱা কৰিব লাগে। এতিয়া এটা বিষয় আমি কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা নিশ্চয় জানে, অসম আন্দোলনৰ লগত তেখেত জড়িত আছিল, সৰু অৱস্থাত আছিল যদিও তেখেতৰ পৰিয়ালৰ মানুহো বহুত জড়িত আছিল। মুখ্যমন্ত্ৰীৰ মোমায়েক অসম আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়াই কেনেকৈ অসম আন্দোলনৰ সময়ত চাকৰি হেৰুৱাব লগা হয়, ৰাষ্ট্ৰযন্ত্ৰ বা চৰকাৰৰ ষড়যন্ত্ৰত, এই কথাও জানে। তাৰ পাছত মুখ্যমন্ত্ৰীৰ মোমায়েক হিৰণ্য ভট্টাচাৰ্যই বাধ্য হৈ জাৰ্চি পুহিব লগা হৈছিল তেওঁ চাকৰি হেৰুৱাৰ পাছত। গতিকে মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবোৰ বিশ্লেষণ কৰোঁতে যেতিয়া গীৰ গাই পালনৰ কাৰণে প্ৰকল্প তেওঁ আৰম্ভ কৰিছিল, মুখ্যমন্ত্ৰীৰ মোমায়েকৰ লগত এই কথা বতৰাবোৰ আলোচনা কৰিছিল নে নাই, বা তেওঁলোকৰ পৰিয়ালৰ লগত আমি জানিব খুজিছোঁ, কাৰণ প্ৰয়োজনীয়তা আছে, কাৰণ আদৰ্শও প্ৰতিষ্ঠা, তেওঁ যিটো দল কৰি আছে সেই আদৰ্শ প্ৰতিষ্ঠা কৰা মূল মানুহগৰাকী তেওঁৱে আছিল। গতিকে এইটো যদিও প্ৰাসংগিক নহয়, আমি প্ৰশ্নটো আনিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ঘৰতে পৰিয়ালৰ মিতিৰৰ মানুহতে যিহেতু গাই পালনৰ জাৰ্চি পালনৰ তেওঁলোকে এটা প্ৰকল্প বা এটা আন্দোলন অভিলাষী আন্দোলন আৰম্ভ কৰিছিল, মুখ্যমন্ত্ৰীয়ে নিশ্চয় জনাৰ প্ৰয়োজন। এতিয়া আমি আহোঁ পদ্ম হাজৰিকাৰ তেওঁৰ বক্তব্যক লৈ। তেওঁ কৈছে যে NDBB যিটো চৰকাৰী সংস্থা, যাৰ লগত অসম চৰকাৰৰ MOU হৈছিল শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত, MOU হওঁতে তেওঁলোকে এই গীৰ গাই দিম বুলি কৈছিল। গীৰ গাই দিয়া সেই NDBBয়ে দিয়া গীৰ গাইসমূহ পদ্ম হাজৰিকাই কৈছে নিম্ন মানদণ্ডৰ আৰু হাল বোৱা গীৰ গায়ে তেওঁলোকে দিয়া বুলি কৈছে। এতিয়া আমাৰ কথা হ'ল যে এই যিটো তেওঁলোকে MOU কৰিছিলে, MOU কৰাৰ পাছত তেওঁলোকে গীৰ গাই কিনিছিলে, তাৰ পাছত এনেকুৱা নিম্ন মানদণ্ডৰ গাখীৰ নিদিয়া বা হাল বোৱা গীৰ গাই লোৱাৰ যিটো কথা, মানে NDDBয়ে এই যে যিটো আমাক ঠগন দিলে, এই সম্পৰ্কত অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় সংস্থা, কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ হাতত ইয়াৰ অভিযোগ অসম চৰকাৰে ইতিমধ্যে কৰিছেনে নাই কৰা, সেই কথা ৰাজহুৱা কৰিব লাগে। আমি সেই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু এটা কথা কৈছে যে IAS অফিচাৰ বিনোদ চেচানে গাঁৱে গাঁৱে গৈ ভালকৈ চোৱা চিতা কৰি তেওঁ প্ৰথম পৰ্যায়ত যিবোৰ গীৰ গাই আনিছিলে এইবোৰ তেওঁ চোৱা চিতা কৰি আনিছিলে, গাঁৱে গাঁৱে চাইছিলে। আমি এই IAS বিষয়াগৰাকী আমি নাজানো যে তেওঁ গৰু চিনাক্তকৰণ আৰু গৰু ব্যৱসায়ত ইমান সিদ্ধহস্ত, এই কথা আমি গম পোৱা নাছিলোঁ। যোৱাকালি পদ্ম হাজৰিকাই কোৱাৰ পাছত আমি এই কথাটো গম পাইছোঁ। আৰু আমাৰ এতিয়া প্ৰশ্ন হ'ল যে বিনোদ চেচানক তেতিয়াহ'লে দ্বিতীয় পৰ্যায়ৰ গাই ক্ৰয় বা চিনাক্তকৰণ বা তালৈ গৈ চোৱা চিতাৰ দায়িত্বটো কিয় দিয়া নহ'লে? এই কামটো তেওঁলোকে মানে কেনেকৈ এই গৰু ক্ৰয় কৰিবৰ কাৰণে এই কামটো পিছৰ পৰৱৰ্তী পৰ্যায়ত যিটো সিদ্ধান্ত লোৱা হ'ল, কিয় তেনেকৈ লোৱা হ'ল, তাক এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এতিয়া কালি পদ্ম হাজৰিকা ডাঙৰীয়াই কৈছে যে দিলীপ শইকীয়া, দিগন্ত কলিতাই তেওঁলোকে গৰুৱে গাখীৰ নিদিয়াৰ কাৰণে গৰুবোৰ ঘূৰাই দিছে আৰু পইচাও ঘূৰাই দিছে। কিন্তু পইচা ঘূৰাই দিয়া নাই, গৰু ঘূৰাই দিয়া নাই, পইচা ঘূৰাই দিয়া নাই ভুৱন পেগু, জয়ন্ত মল্ল বৰুৱা, বাবুল নাথ, নীৰজ বৰাই। এইটো অসমৰ বা গাখীৰৰ ব্যৱসায়ী, তেওঁ কৈছে যে এইটো গৰু ক্ৰয় বিক্ৰয় কৰাটো বৰ এইটো মানে ব্যৱসায়িক কথা নহয়, সেইটো এটা হেনো জেণ্টেলমেন এগ্ৰিমেণ্ট। এই কথাটো আমি জনা নাছিলোঁ। সাধাৰণতে দুগ্ধ প্ৰকল্প, গৰুৰ কিনা, গৰু বেচা, গাখীৰ কিনা, গাখীৰ বিক্ৰী কৰা, এই সকলো কথা বতৰা এটা দুগ্ধ ব্যৱসায়ৰ লগত জড়িত। কেনেকৈ পদ্ম হাজৰিকাই এইটো এটা জেণ্টেলমেন এগ্ৰিমেণ্ট, ক্ৰয় বিক্ৰয়টো তেওঁলোকে ব্যৱসায় নহয় বুলি কৈছে। কিন্তু আমি দেখিলোঁ যে গাখীৰ নিদিলে এনেকৈ গৰু ঘূৰাই দিয়াটো গৰু ব্যৱসায় ইতিহাসত প্ৰথম হিচাপে পৰিগণিত হৈছে, আমি প্ৰথম দেখিছোঁ। এতিয়া কথা হ'ল যে দুগৰাকী ব্যক্তি দিলীপ শইকীয়া আৰু দিগন্ত কলিতাই গৰু ঘূৰাই দিছে, পইচাও ঘূৰাই দিছে। আমাৰ কথা হ'ল যে এতিয়া পদ্ম হাজৰিকাই দিলীপ শইকীয়া আৰু দিগন্ত কলিতাক ৰাম ঠগন দিলে নেকি? গাখীৰ নিদিয়া গৰুবোৰ দিলীপ শইকীয়া আৰু দিগন্ত কলিতাক দিছে, আৰু গাখীৰ দিয়া গৰুবোৰ নীৰজ বৰা, বাবুল নাথ, ভুৱন পেগু আৰু জয়ন্ত মল্ল বৰুৱাক দিছে। আৰু এই বাবুল নাথ আৰু নীৰজ বৰাই যি 50জনী গাই কিনিছে, সেই গাইসমূহে আমি প্ৰশ্নহে কৰিছোঁ কেনেবাকৈ কন্যাকাৰ চাহিদা বৰ্ধন কৰিছে নেকি? আমি নাজানো, সেইটো মুখ্যমন্ত্ৰীয়ে জনাব লাগে। আমি নাজানো, খালি প্ৰশ্নহে উত্থাপন কৰিছোঁ যে 50জনী গাই যি বাবুল নাথ আৰু নীৰজ বৰাই কিনিছিলে, কন্যাকাৰ কেনেবাকৈ চাহিদা বা শোভাবৰ্ধন কৰিছে নেকি, আমাক জনাব লাগে। এতিয়া কিছুদিনৰ আগত জয়ন্ত মল্ল ডাঙৰীয়াই যেতিয়া আপোনালোকক খুব বেয়া ব্যৱহাৰ কৰিছিলে সাংবাদিকসকলক, তেতিয়া কৈছিলে যে
তেওঁলোকে বহু দিনৰ পৰা ব্যৱসায় কৰে। তেওঁৰ পত্নীয়ে এই গো পালন বা দুগ্ধ উৎপাদনৰ ব্যৱসায়ৰ লগত জড়িত। 2 লাখকৈ টকা তেওঁ ইনকম মাহেকীয়াকৈ কৰিছে। আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। এগৰাকী উদ্যমী মহিলাই কাম কৰিছে। আমাৰ বিশ্বজিৎ ফুকনৰ এপেক্স বেংকে ঋণ দিছে, এইটো বেয়া পোৱা নাই। তেওঁৰ ছোৱালী পঢ়া শুনা কৰি আছে, পঢ়া শুনা কৰি থাকোঁতে 1.5 লাখ টকাকৈ দৰমহা পায়, সেইটোও বেয়া পোৱা নাই। ঘৰ লেঠা ঘৰতে মাৰিব লাগে। কিন্তু যিসকলে গো পালন কৰি আছে, গো পালনৰ সমবায় কৰা যিসকল আছে, তেওঁলোকৰ পক্ষে সিদ্ধান্ত নোলোৱাকৈ কেনেকুৱা এনেকুৱা ৰাজঘৰীয়া হিতাধিকাৰী নিশাৰ ভিতৰতে সৃষ্টি কৰিব পাৰে, সেই সিদ্ধান্ত ক'ত লোৱা হ'ল, কেনেকৈ লোৱা হ'ল, মুখ্যমন্ত্ৰীয়ে আমাক অকণমান জনালে আমি বাধিত হ'ম, আমি ভাল পাম। মুখ্যমন্ত্ৰীয়ে এই কথাও আমাক জনাব লাগে। কিন্তু মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, গো মাতা আপুনি, আমি জানো যে আমি বিশ্বাস কৰোঁ আপুনি সনাতনী সংস্কৃতিক গভীৰভাৱে বিশ্বাস কৰে আৰু শ্ৰদ্ধা কৰে, আমিও নিশ্চিতভাৱে কৰোঁ। যেতিয়াই গো মাতা বা গৰু বা গাইক লৈ যেতিয়াই ৰাজনীতি কৰে, যেতিয়াই সিন্ডিকেটত জড়িত হয়, যেতিয়াই এনেকুৱা ধৰণৰ অনীতি দুৰ্নীতি এনেকুৱা ধৰণৰ অনিয়মত যেতিয়াই জড়িত হয়, তেতিয়াই কোনো মানুহে ইতিহাসত নিস্তাৰ পোৱা নাই। মই ইতিহাস কৈ দিব খুজিছোঁ। দিলীপ শইকীয়া সোণোৱাল, প্ৰফুল্ল মহন্ত, ৰাজেন বৰা, নকুল দাস, লালু প্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱী। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে গৰুক লৈ, গৰু সিন্ডিকেট, গৰু খুঁটি প্ৰকল্প, যিটো অসমৰ মানুহৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মডেল প্ৰজেক্ট হ'ব বুলি কৈছিলে গ্ৰাম্য অৰ্থনীতিৰ, তাক লৈ আপোনালোকে যিটো ব্যাপক দুৰ্নীতি কেলেংকাৰী সিন্ডিকেট সংগঠিত কৰিছে, ইয়াৰ পৰা ভগৱানৰ অভিশাপত আপোনালোকেও নিস্তাৰ নাপাব, আপোনালোকেও ইয়াৰ প্ৰাপ্য ফল পাব। এই কথা আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ। ব্যাপক কেলেংকাৰী, নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডটো কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা। গতিকে গোটেই কেলেংকাৰীটো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সম্পূৰ্ণ তদন্ত কৰিব লাগে, কাৰণ মুখ্যমন্ত্ৰী ইয়াৰ লগত জড়িত আৰু কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা জড়িত হৈ আছে। গতিকে ব্যাপক কেলেংকাৰী হোৱাই যিটো কথা আপোনালোকে যিটো কৈ আছে যে তথ্য বিভ্ৰাট যিমান হৈছে, মইতো প্ৰশ্ন উত্থাপন কৰিছোঁ, কোনটো সঁচা? মুখ্যমন্ত্ৰীয়ে কোৱাটো সঁচা নে জয়ন্ত মল্ল বৰুৱাই কোৱাটো সঁচা নে পদ্ম হাজৰিকাই কোৱাটো সঁচা? গোটেইকেইটা প্ৰশ্ন উত্থাপন কৰিলোঁ। গতিকে এইবোৰৰ উত্তৰ দিলেহে আমি গম পাম আচলতে প্ৰকৃততে হৈছে কি। তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত লাগে, আৰু কেন্দ্ৰীয় চৰকাৰে এটা সময়ত LOC কেলেংকাৰীৰ সময়ত এতিয়া অতি উচ্চ পৰ্যায়ৰ সংস্থাই তদন্ত প্ৰক্ৰিয়া চলাইছিল, এতিয়াও চলাব লাগে। এইটো LOCতকৈ বহু ওপৰৰ কেলেংকাৰী সম্ভৱতঃ, কাৰণ বিভিন্ন ইয়াৰ লগত কথা জড়িত হৈছে। কাৰণ তেওঁলোকৰ ৰাজনৈতিক যিটো অস্ত্ৰ, এইটো গো মাতাক লৈ তেওঁলোকে ৰাজনীতি কৰে, আৰু আজি সেই গো মাতাৰ লৈয়ে তেওঁলোকে এনেকুৱা ধৰণৰ দুৰ্নীতি কেলেংকাৰীত জড়িত হৈছে। তাৰ উপৰিও সিন্ডিকেটৰ কথাটো আমি নকওঁৱে, গৰু সিন্ডিকেটৰ কথা চলি থকা কথা বিভিন্ন সময়ত সবিস্তাৰে প্ৰকাশ হৈ আছে। বিভিন্ন সময়ত ঘটনা পৰিঘটনা, লখিমপুৰত কোনে কেলেংকাৰী কৰে, কোনে পইচা কালেকশ্যন কৰে, কোনফালে আহে, কেনেকৈ যায়, কোন বাটেৰে যায়, এইবোৰতো যদিও মানে প্ৰমাণিত হোৱা নাই, সকলোৱে জানে, হয় নহয়? কিমান পইচা কালেকশ্যন হয়, ভাগ কিমান পায়, কাৰ ঘৰ কিমান ধুনীয়া, কাৰ ঘৰৰ ওপৰত হেলিকপ্টাৰ পৰিব পাৰে, এইটো চব গম পায় ৰাইজে। আপোনালোকে বিচাৰ কৰিলেও আমি কৈ দিছোঁ আভাসটো। গতিকে এই গোটেই কেলেংকাৰী, ইয়াৰ লগত গৰুৰ লগত যিটো ভয়াৱহ শেহতীয়াকৈ কেলেংকাৰী কৰিলে, চূড়ান্ত অন্যায় কৰিলে, সাংঘাতিক অভিশাপ আৰু পাপ লাগিব। কাৰণ গীৰ গাই কোন অঞ্চলৰ পৰা আপোনালোকে জানে যে গীৰ পৰ্বতমালা হৈ গ'ল হিন্দু আৰু জৈন ধৰ্মীয় মানুহৰ কাৰণে অতি পবিত্ৰ স্থান। তাৰ পাদদেশত যিবোৰ গাই জন্ম বা প্ৰতিপালন কৰা হয়, গিৰাণা বুলি অঞ্চল, তাৰ পৰা গীৰ গাই আনিছে। সেইটো সকলোৰে অতি মানে এটা সন্মানৰ ঠাই সনাতনী হিন্দু ধৰ্ম সংস্কৃতিৰ কাৰণে। গতিকে সেই কথাও মুখ্যমন্ত্ৰীয়ে এতিয়া ইমান গৰুৰ নামত তেওঁলোকে ৰাজনীতি কৰে, গো মাতাৰ নামত, আজি সেইবোৰ কথা মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে, আৰু পাহৰি গৈ এনেকৈ গোটেই কেলেংকাৰীত সকলো মানুহক এনেকৈ জড়িত কৰাইছে। গতিকে এতিয়া আমাৰ কথা হ'ল যে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এনেকুৱা ধৰণৰ মানে 50 লাখ টকাৰ ৰাজসাহাৰ্য পায়, আৰু আমাৰ যিসকলক আমাৰ গাঁৱে ভূঞে থকা অৰুণোদয় আঁচনি 1250 টকা যিসকলক দি আছে, তেওঁলোকক কেতিয়া এই পৰ্যায়লৈ উন্নীতকৰণ কৰিব, তেওঁলোকৰ যোগেদি কেনেকৈ এনেকৈ গৰু পালন আৰু মানে দুগ্ধ উৎপাদনৰ প্ৰকল্প তেওঁলোকে তৈয়াৰ কৰিব, সেইটোহে আমি মুখ্যমন্ত্ৰীৰ পৰা জানিব খুজিছোঁ। এইটো বিষয় অতি গুৰুত্বপূৰ্ণ বিষয়, এতিয়া আৰম্ভ হৈছে, মানুহৰ মাজলৈ আমি যাম। আৰু ইতিমধ্যে এই গৰুৰ যিটো কেলেংকাৰী, গীৰ গাই বা সমগ্ৰ যি কেলেংকাৰী চলিছে, সেই সম্পৰ্কত জনগণে ইতিমধ্যে জ্ঞাতও হৈছে, আৰু তাৰ বিৰুদ্ধে ইতিমধ্যে সকলো ৰাজনৈতিক দল আমি তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে তেওঁলোকৰ এই গোটেই প্ৰকল্প গৰু বা সমগ্ৰ গৰুক লৈ তেওঁলোকে কৰি থকা দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে মানুহক সজাগ সচেতন কৰি আমি আহি থাকিব লগা দিনসমূহত জনমতো গঠন কৰিম, আৰু ইয়াৰ তদন্ত হ'বই লাগিব। তদন্তৰ আওতালে মুখ্যমন্ত্ৰী আহিব লাগিব, তদন্তৰ আওতালে বাকী আন যিসকল মানুহ আছে, যিবোৰ নাম ক'লোঁ, নীৰজ বৰালৈকে জয়ন্ত মল্ল বৰুৱাৰ পৰা আৰম্ভ কৰি সকলো, দিলীপ শইকীয়াও হাৰি যাব নোৱাৰিব। এইটো প্ৰথম মানে শুনিলোঁ যে গাখীৰ নিদিয়াৰ কাৰণে গৰু ঘূৰাই দিছে আৰু পইচা ঘূৰাই দিছে। মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পদ্ম হাজৰিকাৰ বক্তব্যৰ পিছত এইটো স্পষ্ট হৈ গ'ল, ব্যাপক দুৰ্নীতি কেলেংকাৰী অনিয়ম ইয়াত সংঘটিত হৈছে, আৰু ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। যোৱাকালি পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰেছ মিটৰ পিছতেই অসমৰ জনগণে স্পষ্টভাৱে গম পালে যে
গীৰ গাই কিনা কথা, গৰুখুটি প্ৰকল্প বা ইয়াৰ লগত জড়িত হৈ থকা গোটেই শেহতীয়া কথা বতৰা এইবোৰত এটা ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতি হৈছে। এতিয়া তাত 1 সহস্ৰাধিক পৰিয়াল তাৰ পৰা উচ্ছেদ কৰিলে। তেওঁলোকে কৈছিলে যে অবৈধ বিদেশী, কিন্তু তেওঁলোকক মাতি দিলে, দলগাঁৱত সংস্থাপিত কৰিলে। এতিয়া আমাৰ প্ৰশ্ন আৰু এটা আহিছে যে এই 1000 পৰিয়াল উচ্ছেদ কৰাৰ পাছত তেওঁলোকে যিটো সমষ্টিত গৰুখুটি পৰে, সেই সমষ্টিটো সুৰক্ষিত কৰিবৰ কাৰণে, বিজেপিৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে উচ্ছেদ কৰিছিলে নেকি, এই প্ৰশ্নও আহিছে আমাৰ। কাৰণ তেওঁলোকক উচ্ছেদ কৰি দলগাঁৱত সংস্থাপিত কৰিছে। এইবোৰ তথ্য আপোনালোকে জানে। গতিকে এইবোৰ কথা মানে বিচাৰ হ'ব লাগে, আৰু এই তদন্ত মানে এটা অতি উচ্চ পৰ্যায়ৰ সংস্থা নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত জড়িত হোৱা MOU হ'ল। তেওঁলোকে এনেকুৱা যদি কাম কৰিলে তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা কৰিছে, আৰু মানে গোটেই বিষয়টোৰ লগত যিহেতু মুখ্যমন্ত্ৰী জড়িত হৈ আছে, গতিকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা অতি উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো আমি বিচাৰোঁ, বা নিৰপেক্ষ সংস্থাই এই তদন্ত প্ৰক্ৰিয়া তেওঁলোকে হেৰি কৰিব লাগে।